27 মাৰ্চত অনুষ্ঠিত 47টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। কালিলৈকে 114 গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল। দেশৰ স্বাধীনতাৰ 75 বছৰীয়া উদযাপনত স্বাধীনতা সংগ্ৰামক প্ৰতিফলিত কৰাৰ লগতে স্বাধীনতা যোদ্ধাসকলক শ্ৰদ্ধা জনোৱা হ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য। আৰু মহিলাসকলে আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য। নতুন দিল্লীত নাৰী দিৱসৰ ৱাকাথন কাৰ্যসূচীত যুৱ পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু। নমস্কাৰ, পুৱাৰ বাতৰিলৈ স্বাগতম জনাইছো। এতিয়া বিতং বাতৰি। অহা 27 মাৰ্চত 47টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। কালিলৈকে বিভিন্ন সমষ্টিত মুঠ 114 গৰাকী প্ৰাৰ্থীয়ে নিজ নিজ সমষ্টিত মনোনয়ন পত্ৰ দাখিল কৰে। বোকাখাতত অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই কলিয়াবৰত মনোনয়ন পত্ৰ দাখিল কৰে। চতিয়া সমষ্টিত বিজেপিৰ প্ৰাৰ্থী পদ্ম হাজৰিকা আৰু যোৰহাটত বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীকে ধৰি মুঠ 5 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। লখিমপুৰ জিলাত পুৰিয়া নাওবৈছা আৰু লখিমপুৰ সমষ্টিৰ বাবেও কালি বহু প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। বিহালী সমষ্টিত বৰ্তমানৰ মন্ত্ৰী ৰঞ্জিত দত্তই আৰু গহপুৰ সমষ্টিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই, দলটোৰ জ্যেষ্ঠ নেতা দেৱব্ৰত শইকীয়াই নাজিৰাত আৰু সদ্য বিজেপিত যোগদান কৰা অজন্তা নেওগে কালি গোলাঘাটত মনোনয়ন পত্ৰ দাখিল কৰে। আনহাতে ৰাইজৰ দলৰ অখিল গগৈয়ে মৰিয়নীত আৰু এজেপিৰ লুৰিণজ্যোতি গগৈয়ে নাহৰকটীয়া আৰু দুলিয়াজান সমষ্টিত মনোনয়ন পত্ৰ দাখিল কৰে। এজেপিৰ জগদীশ ভূঞাই শদিয়া সমষ্টিত আৰু মন্ত্ৰী সঞ্জয় কিষাণে তিনিচুকীয়াত মনোনয়ন পত্ৰ দাখিল কৰে। কংগ্ৰেছৰ প্ৰণতি ফুকনেও নাহৰকটীয়া সমষ্টিত মনোনয়ন পত্ৰ দাখিল কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ভাৰতে স্বাধীনতাৰ 75 বছৰ উদযাপন কৰাৰ সময়ত লক্ষ্যত উপনীত হোৱাৰ বাবে এনে কিছু সিদ্ধান্ত গ্ৰহণ কৰা হ'ব যিবোৰ আগতে সম্ভৱ হোৱা নাছিল। কালি নতুন দিল্লীত স্বাধীনতাৰ 75 বছৰীয়া উদযাপনৰ বাবে গঠিত আয়োজক সমিতিৰ বৈঠকত অংশগ্ৰহণ কৰি মোদীয়ে কয় যে এই উদযাপনত দেশৰ স্বাধীনতা সংগ্ৰামক প্ৰতিফলিত কৰাৰ লগতে স্বাধীনতা যোদ্ধাসকলকো শ্ৰদ্ধা জনোৱা হ'ব। ভাৰতৰ ধ্যান ধাৰণা আৰু মৰ্যাদা অনুসৰি উদযাপন কৰিবলৈ লোৱা স্বাধীনতাৰ 75 বছৰীয়া জয়ন্তীত 130 কোটি দেশবাসীৰ সহায় সহযোগ অপৰিহাৰ্য বুলি মোদীয়ে মন্তব্য কৰে। ভাৰতবাসীৰ আশা আকাংক্ষা, ধ্যান ধাৰণা, অনুভূতি আৰু দিহা পৰামৰ্শৰে এই উদযাপন সফল কৰিবৰ কাৰণে মোদীয়ে 5টা দিশ সামৰি ল'বলৈ পৰামৰ্শ আগবঢ়ায়। এইকেইটা হ'ল স্বাধীনতা সংগ্ৰাম, 75ত ধ্যান ধাৰণা, 75ত সিদ্ধি, 75ত কাৰ্যপন্থা আৰু 75ত সংকল্প। ये वर्ष जितना ऐतिहासिक है, जितना गौरवशाली है, देश के लिए जितना महत्वपूर्ण है, देश इसे उतनी ही भव्यता और उत्साह के साथ मनाएगा। ये हमारा सौभाग्य है कि समय ने, देश ने इस अमृत महोत्सव को साकार करने की जिम्मेदारी हम सबको दी है। मुझे खुशी है कि ये कमेटी अपने इस कर्तव्य के लिए कड़ी मेहनत के साथ जो आशा अपेक्षाएं हैं, जो सुझाव आए हैं और जो सुझाव आते रहेंगे, जन जन तक पहुंचने का जो प्रयास है। সংসদৰ দ্বিতীয় ভাগ বাজেট অধিৱেশন কালিৰ পৰা আৰম্ভ হৈছে। কোভিড-19 মহামাৰীৰ পৰিপ্ৰেক্ষিতত পুৱা 9 বজাৰ পৰা দুপৰীয়া 2 বজালৈ ৰাজ্যসভাৰ আৰু বিয়লি 4 বজাৰ পৰা নিশা 9 বজালৈ লোকসভাৰ বৈঠক বহিব। অহা মাহৰ 8 তাৰিখলৈকে দ্বিতীয় অংশৰ এই বাজেট অধিৱেশন চলাৰ সম্ভাৱনা আছে। যোৱা 29 জানুৱাৰীত আৰম্ভ হোৱা বাজেট অধিৱেশনৰ প্ৰথমটো অংশৰ 12 ফেব্ৰুৱাৰীত আৰু লোকসভাৰ 13 ফেব্ৰুৱাৰীত অন্ত পৰিছিল। ইপিনে ৰাজ্যসভাত কালি কংগ্ৰেছ সাংসদসকলে ইন্ধন আৰু ৰন্ধন গেছৰ মূল্য বৃদ্ধিৰ বিষয়টো লৈ সদনত ধ্বনি দিবলৈ লোৱাত সদন 1 বজালৈ স্থগিত ৰখা হয়। ইয়াৰ পূৰ্বে সদন মিলিত হোৱাৰ সময়ত বিৰোধী পক্ষৰ নেতা মল্লিকাৰ্জুন খাৰ্গেয়ে বিষয়টো আলোচনাৰ বাবে উত্থাপন কৰিছিল যদিও উপাধ্যক্ষই অগ্ৰাহ্য কৰাত সদনত হুলস্থুলীয়া পৰিৱেশ বিৰাজ কৰাত সদন স্থগিত ৰাখিবলগীয়া হয়। অসমৰ পৰা ৰাজ্যসভালৈ নতুনকৈ নিৰ্বাচিত হোৱা বিজেপিৰ বিশ্বজিৎ দৈমাৰীৰ লগতে গুজৰাটৰ দীনেশ চন্দ্ৰ জেমাল ভাই আৰু ৰামভাই মুকাৰিয়াই কালি উচ্চ সদনৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যসভাৰ সভাপতি এম ভেংকায়া নাইডুৱে নৱনিৰ্বাচিত সদস্য কেইগৰাকীক শপত বাক্য পাঠ কৰোৱায়।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে মহিলাসকলে আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছে। কালি আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে মোদীয়ে জনসাধাৰণক মহিলাৰ মাজত উদ্যমশীলতাক উৎসাহিত কৰিবলৈ আহ্বান জনায়। টুইট যোগে প্ৰধানমন্ত্ৰীয়ে কয় যে তামিলনাডুৰ টোডা জনজাতিৰ মহিলাসকলে প্ৰস্তুত কৰা কাৰুকাৰ্য খচিত শল অতিশয় সুন্দৰ বস্ত্ৰ। ট্ৰাইবছ ইণ্ডিয়া নামৰ সংস্থাটোৰ দ্বাৰা বিক্ৰী কৰা এনে এখন শল মোদীয়ে কালি ক্ৰয় কৰে। প্ৰসংগক্ৰমে প্ৰধানমন্ত্ৰীয়ে নাগালেণ্ডৰ অপূৰ্ব সংস্কৃতিৰ ভূয়সী প্ৰশংসা কৰে আৰু নাগালেণ্ডৰ পৰম্পৰাগত ষ্টল এখনো সংস্থাটোৰ পৰা ক্ৰয় কৰে। মোদীয়ে অসমৰ গামোচাৰ প্ৰশংসা কৰি কয় যে এই বস্ত্ৰ অতি আৰামদায়ক কাৰণে তেওঁ প্ৰায়ে গামোচা পৰিধান কৰে। কাকতি পাপুং উন্নয়ন খণ্ডৰ ভালেকেইটা আত্মসহায়ক গোটৰ শিপিনীয়ে প্ৰস্তুত কৰা গামোচা ক্ৰয় কৰিছে বুলিও টুইটত তেওঁ প্ৰকাশ কৰিছে। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস আৰু নেতাজীৰ 125 বছৰীয়া জয়ন্তী উদযাপন উপলক্ষে কালি নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামৰ পৰা ৱাকাথনৰ আয়োজন কৰা হয়। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে এই ৱাকাথনৰ ফ্লেগ অফ কৰে। এই উপলক্ষে ৰিজিজুৱে কয় যে নাৰীৰ সবলীকৰণত চৰকাৰে অগ্ৰাধিকাৰ দি আহিছে আৰু মহিলাসকলে আন্তৰ্জাতিক পৰ্যায়ৰ বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাত বিৰল কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে। Indian women are performing exceedingly well. We are giving equal platform, but I'm happier if our women are performing better. हमारा लड़के अच्छा परफॉर्म करते हैं तो अच्छा लगता ही है, लेकिन जब महिला परफॉर्म करते हैं तो और ज़्यादा अच्छा लगता है, क्योंकि हम चाहते हैं कि हमारा जो देश के बेटियां हैं, देश के जितने भी लड़कियां हैं, वो बहुत ही मजबूती से देश में आगे बढ़े, ये हमारा कामना है। সমগ্ৰ দেশৰ লগতে কালি অসমতো বিভিন্ন স্থানত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয়। বিজ্ঞান তথা প্ৰযুক্তি বিশ্ববিদ্যালয় মেঘালয়ে আধিয়াৰ সহযোগত কালি সাংস্কৃতিক অনুষ্ঠানেৰে নাৰী দিৱস উদযাপন কৰে। অনুষ্ঠানত প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ পৰিচালন সঞ্চালক ৰিণিকী ভূঞা শৰ্মাক USTMৰ উইমেন অৱ ছাবষ্টেন্স বঁটাৰে সন্মানিত কৰা হয়। USTMৰ আচাৰ্য মাহবুবুল হক আৰু উপাচাৰ্য ডক্টৰ GD শৰ্মাৰ উপস্থিতিত আয়োজিত এই অনুষ্ঠানতে কেইবাগৰাকী মহিলাক বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সম্বৰ্ধনা জনায়। At the last moment, some glitches should not happen. No, that that is the kind of difference between a girl and a boy. So I think that is being taught from a mother's womb, which স্বাস্থ্য বিভাগৰ শেহতীয়া তথ্য অনুসৰি অসমত এতিয়ালৈকে 3,81,338 গৰাকী লোকক প্ৰথম পালি আৰু 58,719 গৰাকী লোকক দ্বিতীয় পালি কোভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে। আনহাতে ৰাজ্যখনত এতিয়ালৈকে 2,14,964 গৰাকী লোক কোভিডৰ পৰা সুস্থ হৈ উঠিছে। আৰোগ্যৰ হাৰ হৈছে 98.75%। ইফালে মুঠ আক্ৰান্তৰ সংখ্যা 2,17,682 লৈ বৃদ্ধি পাইছে। ইয়াৰে 277 গৰাকী ৰোগী সম্প্ৰতি চিকিৎসাধীন হৈ আছে। কালিৰ দিনটোত 15,243 গৰাকী লোকৰ নমুনা পৰীক্ষা কৰাৰ পাছত 14 গৰাকীৰ দেহত কোভিডৰ উপস্থিতি ধৰা পৰে। ইয়াৰে 9 গৰাকী কামৰূপ মহানগৰৰ, তিনিচুকীয়াৰ 3 গৰাকী আৰু ডিব্ৰুগড়ৰ 2 গৰাকী আছে। এই পৰ্যন্ত ৰাজ্যত 1094 গৰাকী লোকৰ এই ৰোগত মৃত্যু হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি দেশত এতিয়ালৈকে 2,09,89,010 গৰাকী লোকক কোভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে। আনহাতে দেশত 1,08,82,798 গৰাকী লোক কোভিডৰ পৰা সুস্থ হৈ উঠিছে। সুস্থতাৰ হাৰ হৈছে 96.91%। ইয়াৰ বিপৰীতে মুঠ আক্ৰান্তৰ সংখ্যা 1,12,29,398 হৈছেগৈ। ইয়াৰে 1,88,747 গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে। এই পৰ্যন্ত 1,57,853 জন লোকৰ এই ৰোগত মৃত্যু হৈছে। নগাঁৱৰ নিৰ্বাচনী কাম কাজত নিয়োজিত ফ্লাইং স্কোৱাডৰ দলে কালি নগাঁৱত এখন বাহনৰ পৰা নগদ ধন জব্দ কৰিবলৈ সক্ষম হয়। দলটোৱে বাহনখনৰ পৰা জব্দ কৰা নগদ 1 লাখ টকা নাজিমুদ্দিন নামৰ লোকজনৰ পৰা জব্দ কৰা বুলি জানিব পৰা হৈছে। নগাঁও চহৰৰ লক্ষীনগৰত অভিযান চলাই এই লোকজনক আটক কৰাৰ পাছত সম্প্ৰতি ফ্লাইং স্কোৱাডে জেৰা অব্যাহত ৰাখিছে। আন্তৰ্জাতিক নাৰী দিৱসৰে সৈতে সংগতি ৰাখি নুমলীগড় শোধানাগাৰৰ উইমেন ইন পাব্লিক ছেক্টৰ নামৰ মহিলাৰ সংস্থাটোৱে শোধানাগাৰৰ নগৰাঞ্চলৰ পৰিয়ালসমূহৰ লগতে বিভিন্ন ঠাইত কাম কৰা সাধাৰণ মহিলাসকলৰ মাজত একোটাকৈ স্বাস্থ্য ৰক্ষাৰ সামগ্ৰীৰ টোপোলা উপহাৰস্বৰূপে প্ৰদান কৰে। সংস্থাটোৱে লগতে দিনজোৰা এনে কাৰ্যসূচীৰ জৰিয়তে পৰিষ্কাৰ পৰিচ্ছন্নতা অটুট ৰখাৰ বিষয়ত সজাগতা বৃদ্ধিৰো প্ৰচেষ্টা চলায়।
নলবাৰী জিলাত ভোটগ্ৰহণৰ কামত নিয়োজিত প্ৰিজাইডিং আৰু পোলিং বিষয়াসকলৰ প্ৰথম লানি প্ৰশিক্ষণ কালি অনুষ্ঠিত হৈ যায়। নলবাৰী মহাবিদ্যালয় আৰু মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ত অনুষ্ঠিত এই প্ৰশিক্ষণ কাৰ্যসূচীত মুঠ 1918 গৰাকী বিষয়াই অংশগ্ৰহণ কৰে। কেইবাগৰাকীও প্ৰশিক্ষকে প্ৰশিক্ষণ প্ৰদান কৰা এই কাৰ্যসূচীত EVM আৰু VVPAT মেচিনৰ ব্যৱহাৰৰ সন্দৰ্ভতো ব্যৱহাৰিক অভিজ্ঞতা প্ৰদান কৰা হয়। গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি আৰু অন্যান্য অনুষ্ঠানসমূহ আমাৰ ইউটিউব চেনেল DD নিউজ গুৱাহাটীৰ যোগেদিও চাব পাৰিব। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। 27 মাৰ্চত অনুষ্ঠিত 47টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। কালিলৈকে 114 গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল। দেশৰ স্বাধীনতাৰ 75 বছৰীয়া উদযাপনত স্বাধীনতা সংগ্ৰামক প্ৰতিফলিত কৰাৰ লগতে স্বাধীনতা যোদ্ধাসকলক শ্ৰদ্ধা জনোৱা হ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য। আৰু মহিলাসকলে আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য। নতুন দিল্লীত নাৰী দিৱসৰ ৱাকাথন কাৰ্যসূচীত যুৱ পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু। বাতৰিৰ পৰা বিদায় লোৱাৰ আগে এটা কথা মনত পেলাই দিছো, কৰোনাৰ বিৰুদ্ধে যুঁজত জয়ী হ'বলৈ শাৰীৰিক দূৰত্ব বৰ্তাই ৰাখক, চাবোনেৰে সঘনাই হাত ধুই থাকক বা হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰক আৰু সঠিকভাৱে মাস্ক পিন্ধিবলৈ নাপাহৰিব। মাস্ক আপ ইণ্ডিয়া। পুৱাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি আবেলি 4 বজাত। নমস্কাৰ।